এজনৰ পিছত অন্য এজন বিধায়কক এতিয়া নিলম্বন কৰিছে সদনৰ পৰা যেহেতু আশৰাফুল হুছেইনক নিলম্বন কৰা হৈছিল আৰু ইয়াৰ পিছতে এ কে ৰছিদ আলমকো নিলম্বন কৰা হৈছে সদনৰ পৰা বিধানসভাৰ বাজেট অধিৱেশনৰ 6ষ্ঠ দিনৰ দিনা উত্তাল হৈ পৰিছে সদন এজনৰ পিছত আন এজন বিধায়কক নিলম্বন কৰা হৈছে এআইইউডিএফৰ লগতে কংগ্ৰেছৰ বিধায়কক নিলম্বন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিৰোধী প্ৰশ্নত বিমূৰত এতিয়া শাসকীয় বিজেপি চৰকাৰ এআইইউডিএফৰ বিধায়ক আশৰাফুল হুছেইনৰ পাছতে নিলম্বন কৰা হৈছে এ কে ৰছিদ আলমক 20 মিনিটৰ বাবে স্থগিত কৰিলে সদন প্ৰশ্নকালৰ সময়ছোৱাত নিলম্বন দুই বিধায়কক কোন বিভাগত কিমান ঋণ লোৱা হৈছিল এই প্ৰশ্নৰ পৰা ফালৰি কাটিছিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু তাৰ পাছতেই উত্তপ্ত হৈ পৰে সদন যাৰ বাবে 20 মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰে অধ্যক্ষই আৰু বিধানসভাৰ বাজেট অধিৱেশনৰ যেহেতু আজি 6টো দিন আৰু 6ৰ দিনাও উত্তাল হৈ পৰিছে সদন এজনৰ পিছত আন এজন বিধায়কক নিলম্বন কৰা হৈছে এআইইউডিএফৰ লগতে কংগ্ৰেছৰ বিধায়কক নিলম্বন কৰিছে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিৰোধীৰ প্ৰশ্নত বিমূৰত শাসকীয় বিজেপি চৰকাৰ এআইইউডিএফৰ বিধায়ক আশৰাফুল হুছেইনৰ পাছতেই নিলম্বন কৰা হৈছে এ কে ৰছিদ আলমক 20 মিনিটৰ বাবে স্থগিত ৰখা হয় সদন প্ৰশ্নকালৰ সময়ছোৱাত নিলম্বন কৰা হয় দুই বিধায়কক কোন বিভাগক কিমান ঋণ লোৱা হৈছিলে এই প্ৰশ্নৰ পৰা ফালৰি কাটিছিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যেহেতু বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছিলে যে কোন বিভাগক কিমান ঋণ লোৱা হৈছিলে এই প্ৰশ্ন উত্থাপন কৰিছিলে বিৰোধী আৰু সেই প্ৰশ্নৰ পৰা ফালৰি কাটি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যেহেতু ফালৰি কাটিছিলে আৰু তাৰ পাছতেই উত্তপ্ত হৈ পৰিছিলে সদন দুই পক্ষৰ মাজত বাক বিতণ্ডা চলিছিলে আৰু তাৰ পাছতেই উত্তপ্ত হৈ পৰিছিল সদন আৰু যাৰ বাবে নিলম্বন কৰা হয় দুই বিধায়কক আৰু স্থগিত ৰখা হয় সদন যাৰ বাবে 20 মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰে অধ্যক্ষই পুনৰবাৰ উল্লেখ কৰিছোঁ বিধানসভাৰ বাজেট অধিৱেশনৰ যেহেতু 6ষ্ঠ দিনা উত্তাল হৈ পৰিছে সদন এজনৰ পিছত আন এজন বিধায়কক নিলম্বন কৰা হৈছে এআইইউডিএফৰ লগতে কংগ্ৰেছৰ বিধায়কক নিলম্বন কৰিছে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিৰোধী প্ৰশ্নত বিমূৰত পৰিছে এতিয়া শাসকীয় বিজেপি চৰকাৰ এআইইউডিএফৰ বিধায়ক আশৰাফুল হুছেইনৰ পাছতে নিলম্বন কৰা হৈছে এ কে ৰছিদ আলমক 20 মিনিটৰ বাবে স্থগিত কৰিলে সদন প্ৰশ্নকালৰ সময়ছোৱাত নিলম্বন কৰা হয় দুই বিধায়কক আচলতে যেহেতু বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছিলে যে কোন বিভাগক কিমান ঋণ লোৱা হৈছিলে এই প্ৰশ্নৰ যেহেতু উত্থাপন কৰিছিলে বিৰোধীয়ে আৰু তাৰ পৰা ফালৰি কাটিছিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু তাৰ পাছতে দুই পক্ষৰ মাজত বাক বিতণ্ডা হৈছিলে উত্তপ্ত হৈ পৰিছিলে সদন আৰু যাৰ বাবে 20 মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰে অধ্যক্ষই আৰু এনেদৰে দেখা গৈছে বিধানসভাৰ বাজেট অধিৱেশনৰ 6ৰ দিনা উত্তাল হৈ পৰিছে সদন এজনৰ পিছত আন এজন বিধায়কক এতিয়া নিলম্বন কৰা পৰিলক্ষিত হৈছে এআইইউডিএফৰ বিধায়ক আশৰাফুল হুছেইনৰ পাছতে এইবাৰ নিলম্বন কৰা হৈছে এ কে ৰছিদ আলমক আৰু তাৰ গোটাকে 10-20 কোটি টকাহে আমাৰ সমষ্টিৰ ওপৰত ব্যৱহাৰ কৰা হয় ৰাস্তা ঘাট ইত্যাদি পদূলি নিৰ্মাণ কৰিবলৈ সৰহ পুঁজি এই ঋণৰ পুঁজিসমূহ নি মুখ্যমন্ত্ৰীয়ে যাক ভাল লাগে বিত্তমন্ত্ৰী য'ত ভাল লাগে তেওঁলোকৰ নিজা মানুহৰ সমষ্টিসমূহ তেওঁলোকৰ বিধায়ক থকা সমষ্টিসমূহ ব্যৱহাৰ কৰে আৰু বিৰোধীৰ বিধায়কসকলক সদায় আৰম্ভ কৰি আহিছে আৰু এটা ডিছক্ৰিমিনেশ্যন যিটো ইনইকুৱেলিটি এইটো প্ৰতিবাদ আজি আমি বিধানসভাত কৰিবলৈ গৈছোঁ আজি অন্তত অগৌৰৱে অসমৰ জনগণক ক'ব বিচাৰিছোঁ যে অসমৰ জনগণৰ লগতে বিজেপি চৰকাৰখনে যি ধৰণৰ ডিছক্ৰিমিনেশ্যন কৰিছে আৰু সেই কথা আপোনাৰ অঞ্চলত আপোনাৰ গোটেই অঞ্চলত গোটেই সমষ্টিত প্ৰতিফলিত হ'ব যদি আপুনি বিৰোধী সমষ্টিৰ বিধায়কক ৰাখিছে আৰু যদিহে আপোনাৰ বিধায়ক বিজেপিৰ লগত লেটিমেটি কৰা নাই আজি আমি এই আপোনালোকৰ জৰিয়তে অসমৰ জনগণক ক'ব বিচাৰোঁ যে অসমৰ সকলো জনগণৰ মূৰৰ ওপৰত বোজা দি ঋণ লৈছে চৰকাৰে আৰু এই ঋণ এখন পাৰ্টিকুলাৰ কিছুমান ঠাইত খৰচ কৰিছে আমি দাবী কৰোঁ যে অসমৰ প্ৰতিটো সমষ্টিতে এই ঋণৰ টকাৰে ডেভেলপমেণ্টৰ কাম হ'ব 1 কোটি টকা ঋণ লয় আৰু তাৰ গোটাকে 10-20 কোটি টকাহে আমাৰ সমষ্টিৰ ওপৰত ব্যৱহাৰ কৰা হয় ৰাস্তা ঘাট ইত্যাদি পদূলি নিৰ্মাণ কৰিবলৈ সৰহ পুঁজি এই ঋণৰ পুঁজিসমূহ নি মুখ্যমন্ত্ৰীয়ে যাক ভাল লাগে বিত্তমন্ত্ৰী য'ত ভাল লাগে তেওঁলোকৰ নিজা মানুহৰ সমষ্টিসমূহ তেওঁলোকৰ বিধায়ক থকা সমষ্টিসমূহ ব্যৱহাৰ কৰে আৰু বিৰোধীৰ বিধায়কসকলক সদায় আৰম্ভ কৰি আহিছে আৰু এটা ডিছক্ৰিমিনেশ্যন যিটো ইনইকুৱেলিটি এইটো প্ৰতিবাদ আজি আমি বিধানসভাত কৰিবলৈ গৈছোঁ
আজি অন্তত অগৌৰৱে অসমৰ জনগণক ক'ব বিচাৰিছো যে অসমৰ জনগণৰ লগতে বিজেপি চৰকাৰখনে যি ধৰণৰ ডিছক্ৰিমিনেশ্যন কৰিছে আৰু সেই কথা আপোনাৰ অঞ্চলত আপোনাৰ গোটেই অঞ্চলত গোটেই সমষ্টিত প্ৰতিফলিত হ'ব যদি আপুনি বিৰোধী সমষ্টিৰ বিধায়কক ৰাখিছে আৰু যদিহে আপোনাৰ বিধায়ক বিজেপিৰ লগত লেটিভিটি কৰা নাই। আজি আমি এই আপোনালোকৰ জৰিয়তে অসমৰ জনগণক ক'ব বিচাৰো যে অসমৰ সকলো জনগণৰ মূৰৰ ওপৰত বোজা দি ঋণ লৈছে চৰকাৰে আৰু সেই ঋণ এখন পাৰ্টিকুলাৰ কিছুমান ঠাইত খৰচ কৰিছে। আমি দাবী কৰোঁ যে অসমৰ প্ৰতিটো সমষ্টিতে এই ঋণৰ টকাৰে ডেভেলপমেণ্টৰ কাম কোটি টকা ঋণ লয় আৰু তাৰ গোটাকে 10-20 কোটি টকাহে আমাৰ সমষ্টিসমূহত ব্যৱহাৰ কৰা হয় ৰাস্তা ঘাট ইত্যাদি পদূলি নিৰ্মাণ কৰিবলৈ। সৰহসংখ্যক পুঁজি এই ঋণৰ পুঁজিসমূহ নি মুখ্যমন্ত্ৰীয়ে যাক ভাল লাগে, বিত্তমন্ত্ৰী য'ত ভাল লাগে তেওঁলোকৰ নিজা মানুহৰ সমষ্টিসমূহ তেওঁলোকৰ বিধায়ক থকা সমষ্টিসমূহ ব্যৱহাৰ কৰে আৰু বিৰোধীৰ বিধায়কসকলক সদায় ৰামধন কৰি আহিছে আৰু এটা ডিছক্ৰিমিনেশ্যন যিটো ইনইকুৱেলিটি এইটোৰ প্ৰতিবাদ আজি আমি বিধানসভাত কৰিবলৈ লৈছোঁ। আজি অন্তত অগৌৰৱে অসমৰ জনগণক ক'ব বিচাৰিছো যে অসমৰ জনগণৰ লগতে বিজেপি চৰকাৰখনে যি ধৰণৰ ডিছক্ৰিমিনেশ্যন কৰিছে আৰু সেই কথা আপোনাৰ অঞ্চলত আপোনাৰ গোটেই অঞ্চলত গোটেই সমষ্টিত প্ৰতিফলিত হ'ব যদি আপুনি বিৰোধী সমষ্টিৰ বিধায়কক ৰাখিছে আৰু যদিহে আপোনাৰ বিধায়ক বিজেপিৰ লগত লেটিভিটি কৰা নাই। আজি আমি এই আপোনালোকৰ জৰিয়তে অসমৰ জনগণক ক'ব বিচাৰো যে অসমৰ সকলো জনগণৰ মূৰৰ ওপৰত বোজা দি ঋণ লৈছে চৰকাৰে আৰু সেই ঋণ এখন পাৰ্টিকুলাৰ কিছুমান ঠাইত খৰচ কৰিছে। আমি দাবী কৰোঁ যে অসমৰ প্ৰতিটো সমষ্টিতে এই ঋণৰ টকাৰে ডেভেলপমেণ্টৰ কাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।